যেতিয়াই আমাৰ হিয়াৰ আমঠু, আমাৰ অতিকে মৰমৰ শিল্পী লুইত কণ্ঠ জুবিন গাৰ্গৰ কথা ভাবোঁ, কিছুমান কথাই মনটোত বাৰে বাৰে সলকনিৰ সৃষ্টি কৰে। যিদৰে আধ্যাত্মিক গুৰুসকলে কিছুমান কাৰণবশতঃ তথা কাৰ্যকাৰণবশতঃ আবিৰ্ভাৱ হ'ব লগা হয়, ঠিক তেনেদৰে মহান শিল্পীসকলেও কলা শিল্প সংস্কৃতি তথা সমাজক নিজস্ব আত্মিক গুণৰ প্ৰভাৱেৰে সমাজখনক একতাৰ মণিমালাৰে গাঁঠি এটা শান্তিৰ বাতাবৰণ সৃষ্টিৰ উদ্দেশ্যে জন্মগ্ৰহণ কৰে। সামাজিক দৃষ্টিকোণৰ দিশেৰে চালে আমাৰ জুবিন গাৰ্গ এনে এগৰাকী শিল্পী, যি এটি মাথো মানুহৰ নাম নহয়। জুবিন গাৰ্গ নিজেই এটা অনুষ্ঠান। শাস্ত্ৰত কৈছে কৰ্মই ধৰ্ম। কৰ্ম মানে বাহ্যিক কৰ্মৰ কথা ক'বলৈ বিচৰা নাই। আমি সেই কৰ্মৰ কথাকহে বিশ্লেষণ কৰিব বিচাৰিছোঁ, যিটো আমাৰ জুবিন গাৰ্গ দাদাই কৰি থৈ গ'ল। জুবিনদাৰ প্ৰতিটো কৰ্মই আছিল লোকহিতাৰ্থে কৰা কৰ্ম। নিস্বাৰ্থভাৱে পীড়িতক সহায় কৰিছিল, দুখীয়াক সহায় কৰিছিল, ৰোগীয়াক সহায় কৰিছিল, কাকনো সহায় কৰা নাছিল। অপ্ৰিয় হ'লেও সত্য যে মানুহ জীয়াই থাকোঁতে মানুহজনৰ গুৰুত্ব বুজি পোৱা নাযায়। আজি বিশ্ববাসীৰ অমূল্য সম্পদ এটুকুৰা হীৰা জুবিন গাৰ্গক হেৰাই যোৱাৰ লগে লগে এতিয়া যেন পৃথিৱীখনে কিবা উকা উকা লগা হ'ল। আমাৰ জুবিন গাৰ্গৰ বিষয়ে যিমান কৈ থাকিলেও উৰকে নপৰে। তেওঁৰ দেহ অৱসানৰ পিছত বুজি উঠিলোঁ, তেওঁ কোনো সাধাৰণ মানুহ নাছিল, আছিল এক ভগৱান। তেওঁ আছিল ৰজা, বিশাল মনৰ অধিকাৰী, মানৱ দৰদী, নিৰ্ভীক, হাস্যৰসিক, সুৰকাৰ, নাট্যকাৰ, গীতিকাৰ ইত্যাদি ইত্যাদি। কণ্ঠৰ যাদুৰে মোহিত কৰিবলৈ সক্ষম হোৱা এক মহান শিল্পী। কি আচৰিত শক্তিৰ অধিকাৰী আছিল জুবিন গাৰ্গ। হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টান, জৈন জাতিভেদ পাহৰি মিলনৰ সেতু গঢ়ি এক বিৰল উদাহৰণৰ সাক্ষী কৰালে জুবিন গাৰ্গে। জুবিনবিহীন অসম মানুহে কল্পনাই কৰা নাছিল। 40টা ভাষাত 40,000ৰো অধিক গীত গাই অভিলেখ গঢ়িবলৈ সক্ষম হোৱা আমাৰ জুবিনক হেৰুৱাৰ কথা ভাবিলে বুকুখন বিষাই যায়। আৰ্তনাদ কৰি উঠে আমাৰ হিয়াই। কেৱল অসমেই নহয়, সমগ্ৰ ভাৰতকে সংগীতৰ যাদুৰে জুবিন গাৰ্গে বহুত আগুৱাই লৈ গ'ল। হয়তো আৰু কিছু বছৰ আমাৰ মাজত থাকিলে অসমখনক উচ্চ শিখৰলৈ লৈ গ'লহেঁতেন। জুবিন গাৰ্গ, তেওঁৰ কাৰোৰেই লগত তুলনা নহয়। তেওঁৰ গানৰ চৌখিনতাৰ লগত কাৰো তুলনাই নহয়। তেওঁৰ কথাৰ ৰসৰ চৌখিনতাই বেলেগ আছিল। সাধাৰণ মানুহক মৰম কৰাৰ চৌখিনতা তেওঁৰ সমান আন কাৰোৱেই নাই। পশু পক্ষীৰ সংগৰ চৌখিনতা তেওঁৰ নিচিনা কাৰো আজিলৈ দেখাই নাই। শিল্পী যদিও সময় উলিয়াই কিতাপ পঢ়াৰ চৌখিন আছিল জুবিন গাৰ্গ। অলংকাৰ পিন্ধাৰ চৌখিন সঁচাকৈয়ে মানিবলগীয়া। ডিঙিত, আঙুলিত, হাতত ব্ৰেচলেট আদি অলংকাৰ পিন্ধাৰ চৌখিনতাই বৰ আমোদ দিছিল মানুহক। সুৰৰ কথাই ক'বই নালাগে। হামিং কিং অৱ দ্য ৱৰ্ল্ড আছিল জুবিন গাৰ্গ। দমত কথা কোৱা, কাকো খাতিৰ নকৰা, এয়া আছিল জুবিন গাৰ্গৰ অন্যতম গুণ। মঞ্চতে গৰিমা গাৰ্গ শইকীয়াক ৰাইজৰ মাজত চিনাকি কৰি দি পত্নীৰ প্ৰতি ভালপোৱাৰ নিদৰ্শন দাঙি ধৰিছিল জুবিন গাৰ্গে। জুবিন গাৰ্গে অশালীন দুই এটা শব্দ ক'লেও কিবা এটা ভাল লাগিছিল। আচলতে জুবিন গাৰ্গ সকলোতে অতুলনীয় আছিল।
তেওঁ অসাধাৰণ ব্যক্তিত্বৰ জৰিয়তে আমাক চহকী কৰি থৈ গ'ল। এতিয়া আৰু সেই চৌখিনতাবোৰ বিচাৰি নাই পোৱা বাবে আমাৰ একোতেই মন নবহা হ'ল। এয়াই জুবিন গাৰ্গ। জয় জুবিন গাৰ্গ, জয় জুবিন, তুমি যেন অমৰ হোৱা।